কর্তব্যরত চিকিৎসকের ওপর আবারও হামলার ঘটনা প্রকাশ্যে এলো। এবার এই হামলা হলো মার্গেরিটার অসামরিক হাসপাতালের চিকিৎসকের ওপর। এক ব্যক্তিকে কুকুরে কামড়ালে ভ্যাকসিন দিতে তাকে নিয়ে আসা হয় হাসপাতালে, কিন্তু রাতে জরুরি পরিষেবায় থাকা ডাক্তার অভিষেক গার্ডিয়া জানান এআরভি ভ্যাকসিন নেই। এ নিয়েই চিকিৎসকের সঙ্গে বাক বিতর্কে লিপ্ত হন রোগী এবং তার সঙ্গে আসা লোকজন। একসময় এই বাক বিতর্ক হাতাহাতিতে পরিণত হয়। রোগীর সঙ্গে আসা লোকেদের আক্রমণে গুরুতর আহত হয়ে চিকিৎসক নিজেই এখন চিকিৎসাধীন। এ ব্যাপারে চিকিৎসক গারোডিয়াই মার্গেরিটা থানায় 4/2024 নম্বরে একটি মামলা দায়ের করেন। তার এই মামলায় 3 অভিযুক্ত অভি গগৈ, বল গগৈ এবং ডিম্পল বরাকে গ্রেফতার করে পুলিশ মার্গেরিটা মহকুমা আদালতে তোলে। সেখান থেকে অভিযুক্তদের জেল হাজতে পাঠানো হয়। কিন্তু এই ঘটনায় এলাকায় ব্যাপক প্রতিক্রিয়া দেখা দিয়েছে। একজন সুদক্ষ শিশু চিকিৎসকের ওপর এই হামলার ঘটনা কেউই মেনে নিতে পারছেন না। একই সঙ্গে চিকিৎসালয়ে ভ্যাকসিন না থাকার জন্য এই ঘটনা সংঘটিত হওয়ায় সরকারকে দায়ী করা হচ্ছে। তোমালোকৰ বিহেভ থাকিলে বিহেভটো ভাল পাব। আপোনাৰ বিহেভ ঠিক আছে। এই ভালকে কথা পাতা। আপুনি টেবুল লগাই কিনে কি না না তুমি ভালকে আমি ভগৱান হ'বলৈ জানা। কিয় হ'বলৈ জানা তো? আপোনাক আমি ভগৱান মানো। কিয় হ'বলৈ জানা? ৰেসপেক্ট অৰ টেক ৰেসপেক্ট। এই ইংৰাজী যিমান শিকিছা ইমানে ক'বা। আপুনি বহুত পঢ়িছে। আপুনি পঢ়ি কিনে কি কি পালে? সেইটো কাৰণে মই টেবুল লগাই কিনে কি কি আপোনালোকে তোমালোকে এইটো মোক পেচেণ্ট আপুনি অপব্যৱহাৰ এইটো মানুহ যদি ক'ব কোনে ক'ব? এই মানুহজনীয়ে ক'ব। কোন মানুহজনীয়ে ক'ব? এই মানুহজনীয়ে ক'ব। মই নাইট ডিউটিত আছিলোঁ। সেইটো টাইমত মোৰ ৱাৰ্ড বয়ে মাতিলে যে ML কেছ এটা আহিছে আৰু 3টা ডগ বাইট কেছ আহিছে। তো এইটো চাবলৈ মই ওলাই আহিলোঁ। ওলাই অহাৰ পিছত মই ML কেছটো চাই আছোঁ আৰু আমাৰ ৱাৰ্ড বয়ে এইটো ডগ বাইটটো ড্ৰেছিং কৰি আছিলে। ড্ৰেছিং কৰি থাকোঁতে মই তাক ক'লোঁ যে সিহঁতক কৈ দিয়া যে ড্ৰেছিং কৰি পেলাই আমি টক্সাইড দি দিম। ARVটো আমাৰ যিহেতু ৰাতি নাথাকে, কাইলৈ ৰাতিপুৱা আহি পেলাই লৈ ল'ব লাগিব। সেইটো কথাই আমাৰ ৱাৰ্ড বয়ে ইহঁতক জনালে, দীপক গগৈয়ে জনালে যে আজি আমি ড্ৰেছিং কৰি দিছোঁ, টক্সাইড এটা দিয়াই দিম, কাইলৈ ৰাতিপুৱা আহি পেলাই আপোনালোকে ARV ভেকচিনটো লৈ ল'ব। সেইটো কওঁতে ইহঁতি বেয়া পালে। বেয়া পাই পেলাই কৈছে যে নহয়, ৰাতিয়ে আমাক ভেকচিনটো লাগে, আমি দূৰৰ পৰা আহিছোঁ, ৰাতিয়ে ভেকচিন দিব লাগিব, ভেকচিন কিয় নাই? তো ৱাৰ্ড বয়ৰ লগত তৰ্কাতৰ্কি হোৱা দেখি মই ইহঁতক বুজালোঁ যে নহয়, এইটো ফৰ্মেলিটিজ কিছুমান থাকে। ৰাতি আমাৰ এইটো ষ্ট'ৰেজৰ প্ৰব্লেম কাৰণে ফ্ৰিজ বেলেগকৈ নথকাৰ কাৰণে আমাৰ ইমাৰ্জেঞ্চি ৰুমত নাথাকে, আৰু এইটো কাৰণে এটা পাৰফৰ্মাৰ ফিল আপ কৰিব লাগে, প্লাছ ফটো ID লাগে, পেচেণ্টৰ ফটো লাগে, ID প্ৰুফ লাগে, আৰু কিছুমান ফৰ্মেলিটিজ শেষ কৰাৰ পিছতে আমি সেইটো ইছ্যু কৰা হয়। তো সিহঁতি এইটো কথা বুজি নাপালে। বুজি নাপাই পেলাই মোকো ক'লে যে নহয়, এইটো আমি পইচা দিম, পইচা দি পেলাই হ'লেও আপুনি মোক দিব লাগিব। মই ক'লো এইটো পইচা কথাই নাহে, আৰু পইচা দিলেও এতিয়া প্ৰাইভেটত হ'লেও ওচৰত ক'তো ফাৰ্মাচী বিহু বুলি বন্ধ থকাৰ কাৰণে নেপাব আপুনি। সেইটো লৈ পেলাই সিহঁতি অলপ হেৰি হ'ল। এতিয়া আমাৰ যোনজন SI বহি আছিলে ML কেছ লৈ পেলাই, তেওঁ সিহঁতক বুজালে। নিশা কেইটা বজাত ঘটনা হয়? এইটো এৰাউণ্ড 10:30 ওচৰা-ওচৰি হ'ব। তাৰপিছত SI জন বুজোৱাৰ পিছত সিহঁতি অলপ বুজটো পালে চাগে, আৰু বুজি পোৱাৰ পিছত সিহঁতি ওলাই গুচি গ'ল। সিহঁতি ওলাই গুচি যোৱাৰ পিছত বেলেগ এটা পেচেণ্ট আহিলে, হাইপাৰটেনশ্যন পেচেণ্ট আছিলে, ইপিষ্টেক্সিছ হৈ আছিলে, নাকৰ পৰা ব্লিডিং। সেইটো মই চাই আছিলোঁ। সেইটো চাই থকা অৱস্থাতে এই 4জন মানুহ আকৌ ঘূৰি আহিলে। ঘূৰি আহি পেলাই হস্পিটেলৰ বাহিৰত যোনটো হেৰি আছিলে, আমাৰ কৰিডৰটো, তাতে সিহঁতি ফোনত ফোনাফোনি কিবা কৈ আছে, আৰু কৈ আছে যে মোৰ বিহেভটো ভাল নাছিলে, সিহঁতি গুচি গ'ল, বেজি নাপালে, আৰু চিঞৰ বাখৰ এটা বাহিৰত কৰি আছিলে। আৰু মই যিহেতু এইটো হাইপাৰটেনছিভ পেচেণ্ট চাই আছিলোঁ, মই সিহঁতক যদিও শুনি আছোঁ, অভাৰহাৰ্ড কৰিলোঁ। আৰু কিন্তু 5-10 মিনিট পিছতো যেতিয়া সিহঁতৰ চিঞৰ বাখৰ হৈ আছিলে, মই গাৰ্ডক মাতিলোঁ। গাৰ্ডক মাতি পেলাই আমাৰ যোনটো হোমগাৰ্ড থাকে তেওঁক ক'লোঁ যে সিহঁতক গৈ পেলাই সোধা সিহঁতক লাগে কি। সেইটো গাৰ্ড অহাৰ পিছত সি গ'ল, বাহিৰত গ'ল, গৈ পেলাই সিহঁতক সোধপোছ কৰি আছিলে। কিন্তু সিহঁতৰ সোধপোছৰ মাজতে এই 4টা ইমাৰ্জেঞ্চি ৰুমত সোমাই আহিলে। সোমাই আহি পেলাই মোৰ টেবুলৰ ওচৰত অলপ তৰ্কাতৰ্কি কৰা আৰম্ভ কৰিলে। তো আমাৰ চিষ্টাৰ এজনীয়ে এনেই মোবাইলটো হাতত লৈ থৈছিলে। এতিয়া সেই মোবাইল হাতত থকাৰ কাৰণে সিহঁতি বেয়া পালে। বেয়া পোৱাৰ কাৰণে মই ভাবিলোঁ যিহেতু আমাৰ কেজুৱেলিটি ৰুমত কেমেৰা নাই, আৰু প্লাছ সেই হাইপাৰটেনছিভ পেচেণ্টটো যোনটো নাকৰ পৰা ব্লিডিং লৈ পেলাই আহিছিলে, ইয়াত যদি আমি এনেকৈ তৰ্কাতৰ্কি কৰি থাকোঁ বা হেৰি হৈ থাকে, তাৰ অলপ দিগদাৰ হ'ব পাৰে। সেইকাৰণে মই ক'লোঁ যে ৰুমৰ পৰা ওলাই পেলাই আমি বাহিৰত ওলাই আহোঁ। বাহিৰত ওলাই অহাৰ পিছতো সিহঁতি তৰ্কাতৰ্কি কৰি আছে, বেজি কিয় পোৱা নাই, আপোনাৰ বিহেভ ভাল নহয় বুলিও ক'লে। মোৰ কথা এটাই যে যোনটো বস্তু মোৰ ওচৰত নাই, মই এটা ছাৰ্ভিচ ডেলিভাৰীৰ কাৰণে বহিছোঁ, কিন্তু মেডিচিন কিছুমান আমাৰ ৰাতিৰ কাৰণে ইমাৰ্জেঞ্চি হিচাপত নাথাকে। যেনেকৈ ARV ভেকচিনটো আমাৰ ৰাতি ইমাৰ্জেঞ্চি ড্ৰাগছৰ লিষ্টত নপৰে, সেইটো নাছিলে।
আৰু ইহঁতৰ যোনটো কেটেগৰী অফ বাইট আছিলে সেইটো এতিয়া ছাৰ বাহিৰতে টকাটকি হ'ল আপোনালোকৰ এইটো যিহেতু ৰুমত পেচেণ্ট আছিলে আমাৰ সেইকাৰণে মই ওলাই আহিলোঁ নহ'লে হাইপাৰটেনছিভ পেচেণ্ট মই ইহঁতি মোক এই তৰ্কাতৰ্কি হোৱাৰ পিছত পটকৈ সিহঁতি মোক হাতত তুলিলে হাত তোলাত মই বুজি পোৱা নাই যে কি হ'ল সিহঁতি প্ৰথম ব্ল'টো মোৰ নাকতে দিলে আৰু পিছত চিটি স্কেন কৰোঁতে মই গম পালোঁ যে মোৰ নাকৰ এটা হাড়ি ভাঙিছেও আৰু তেতিয়া নাকত পোৱাৰ পিছততো মোৰতো ঝিনঝিনাই গ'ল মই একো গম নাপালোঁ তাৰপিছত কেনেকৈ কি মাৰিছে সিহঁতি মাৰিছে আৰু পিছত মূৰত দুখ পাইছোঁ অলপ কাণৰ সোঁ কাণৰ পিছফালে অলপ দুখ পাইছোঁ আৰু সেইটোৱে ঘটনা আৰু কি ক'ব আপুনি চিকিৎসক হয় যোৱা 15 জানুৱাৰী তাৰিখে নিশা যেতিয়া ইমাৰ্জেঞ্চি ডিউটি কৰ্তব্যৰত অৱস্থাতে ডক্টৰ অভিষেক গাৱঁৰীয়া তেওঁ ডিউটি কৰি থাকোঁতে কেইজনমান লোক আহিছিলে তেওঁলোকৰ কুকুৰে কামোৰা বেজী বিচাৰি পেলাই যিহেতু আমাৰ ইয়াতে ৰাতি কুকুৰে কামোৰা বেজী দিয়াৰ কোনো ব্যৱস্থা নাই আৰু সেইটো এটা ইমাৰ্জেঞ্চি ড্ৰাগ বুলিও আমি সাধাৰণতে আমাৰ ইয়াত কেটেগৰীত গণ্য কৰা নহয় তাৰমানে উইদিন 24 ঘণ্টাৰ ভিতৰতে এইটো লোৱা যায় গতিকে তেওঁলোকক সেই কথাটো বুজাই দিয়া হৈছিল যে আজি প্ৰাথমিক চিকিৎসাখিনি কৰি কাইলৈ ৰাতিপুৱা লৈ ল'ব সেই কথাখিনি তেওঁলোকক বুজাই দিয়াৰ পাছতো বিভিন্ন ধৰণে তেওঁলোকে দাবী কৰি পেলাই যে ইমিডিয়েটলি লাগিবই সেই বিষয়ে লৈ পেলাই তেওঁৰ মানে এটা বলপূৰ্বক এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিলে আল্টিমেটলি গৈ পেলাই এটা কটাকটি নিশ্চয় হৈছিলে মই একচুৱেলি সেইদিনাখন নাছিলোঁ ষ্টেচনত মাঘ বিহুৰ দিনাখন বাবে মই অলপ দূৰত আছিলোঁ যি নহওক এই কটাকটি হৈ বাক বিতণ্ডা হৈ পেলাই অস্থায়ীবোৰ গালি গালাজ কৰি হেৰি কৰাৰ পাছত আমি পুলিচক খবৰ দিছিলোঁ সেই ইতিমধ্যে তেওঁলোকৰ ওপৰত বাক বিতণ্ডা এটা অধিক মানে ৰূপ লৈ পেলাই এটা শাৰীৰিক প্ৰহাৰৰ অৱস্থালৈ গুচি গ'ল গৈ পেলাই ডক্টৰ গাৱঁৰীয়াক শাৰীৰিকভাৱে যথেষ্টখিনি প্ৰহাৰ কৰিলে তেওঁলোকে মাৰপিট কৰাৰ ফলত তেওঁৰ নাকৰ পৰা তেজ ওলালে পিছত গৈ যেতিয়া স্কেনিং কৰিছে তেওঁৰ নাকৰ বনৰ ফ্ৰেকচাৰো পাইছে এজন অনতি পলমে দিব লাগে কাৰণ এইটোৱে অকল আমাৰ এখন চিকিৎসালয় নহয় আশে পাশে থকা অন্যান্য সৰু সুৰা চিকিৎসালয় বা পৰিস্থিতিখিনি চম্ভালাত সহায় হ'ব বুলি ভাবোঁ প্ৰশাসনক পুলিচ প্ৰশাসনক আৰু আমাৰ সাধাৰণ প্ৰশাসনক সকলোকে মই ইয়াৰ দ্বাৰা মানে আবেদন জনাম তেখেতসকলে যাতে অনতি পলমে এই ব্যৱস্থা কৰি দিয়ে মার্গেরিটা থেকে মিঠুন বড়ুয়ার প্রতিবেদন গণ আওয়াজ।